হেল্ল' বি এড এছপিৰিয়েণ্ট পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম, আমি একচুৱেলি ৰিভিজনহে কৰিম টিচিং এপ্টিটিউড আৰু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ কিছুমান কুৱেশ্যন এনচাৰ। তো ইয়াত টোটেল মই 40টা কুৱেশ্যন এনচাৰ মই ইয়াত ইনক্লুড কৰিছোঁ টিচিং এপ্টিটিউড প্লাছ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পলিচিৰ। যিহেতু এক্সামলৈ আৰু বেছি দিন নাই, চ' আমি এতিয়া মেইন থিং এতিয়া আমি ষ্টেটিক যিমান পৰ্শ্যন আছে আপোনালোকৰ চিলেবাছৰ সেইবিলাক ৰিভিজন কৰাৰ আৰু লগতে মেথছ আৰু ৰিজনিংবিলাক ডেইলি প্ৰেক্টিছ কৰাৰ। চ' যিহেতু কম্পিটিশ্যন ইমান হাই হৈ গৈ আছে, চ' পেপাৰ লেভেলো আমি এতিয়া প্ৰেডিক্ট কৰিব নোৱাৰোঁ কেনেকুৱা ধৰণৰ পেপাৰ দি দিয়ে। যিহেতু ডিব্ৰুগড়ৰ এক্সাম ৰিচেণ্ট হৈ গ'ল, চ' সেইটো এক্সামৰ পৰা আমি গম পালোঁ যে ইমান হাই কম্পিটিশ্যন হৈছে বি এডৰ কাৰণে, আৰু লগতে পেপাৰ পেটাৰ্নো বহুত চেঞ্জ হৈছে আৰু বহুত ডিফিকাল্ট লেভেলত পেপাৰ আহিছে বুলি বহুতে কৈছে। চ' সেইকাৰণে আমি অকণমান এডভান্স লেভেলত আমি চাব লাগিব বস্তুখিনি। গুৱাহাটী ইউনিভাৰ্চিটিৰো আমি কথা প্ৰেডিক্ট কৰিব নোৱাৰোঁ কি কৰে, কেনেকৈ পেপাৰ কাটি দিয়ে। চ' এইটো ভিডিঅ'ত আমি মডাৰেট টু ডিফিকাল্ট লেভেললৈকে মই কুৱেশ্যনবিলাক ইয়াত কম্পাইল কৰিছোঁ। চ' ব'লক টাইম ৱেষ্ট নকৰাকৈ আমি টোটেল 40টা কুৱেশ্যন আমি ইয়াতে ডিছকাছ কৰি লওঁ, প্লাছ আপোনালোকৰ লগতে ৰিভিজনো হৈ যাব। আৰু মই ইয়াৰ PDF-টো ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত আপোনালোকে যদি লাগে বুলি কয় তেতিয়াহ'লে লিংক বুলি মেছেজ কৰিব, তেতিয়াহ'লে মই PDF-ৰ লিংকো মই আপোনালোকক প্ৰভাইড কৰি দিম। চ' উইদাউট ৱেষ্টিং দ্য টাইম লেটছ গেট ষ্টাৰ্টেড। কুৱেশ্যন নম্বৰ 1টো আমাক দিছে, which of the following condition would be best suited for achieving the maximum transfer of learning? So তলৰ দিয়া 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন বেষ্ট সুইটেড বুলি আমাক কৈছে, কোনটো বেছি সুইটেবল হ'ব, বেষ্ট সুইটেড বুলি কৈছে ফৰ কিহৰ কাৰণে, ফৰ এচিভিং দ্য মেক্সিমাম ট্ৰান্সফাৰ অফ লাৰ্নিং। চ' ক্লাছৰুমত আমাৰ কি হয়, টিচাৰে কি কৰে, নিজৰ লাৰ্নিংবিলাক ষ্টুডেণ্টলৈ কি কৰে, ট্ৰান্সফাৰ কৰে, মানে থ্ৰু টিচিং লাৰ্নিং। আইডেণ্টিকেল টাস্ক ৰিকুৱাৰিং কমপ্লিটলি ডিফাৰেণ্ট ৰেছপন্সেছ। ছেম কাম দিব, কিন্তু তাৰ ৰিজাল্টবিলাক কি ওলাইছে, বেলেগ বেলেগ ওলাইছে বিভিন্ন। এটা মেথছৰ এটা প্ৰব্লেম দিছে কৰিবলৈ এটা ক্লাছৰুমত। চ' সেই প্ৰব্লেমটোৰ আনচাৰ 5জন ষ্টুডেণ্ট আছে, 5জনৰে আনচাৰ বেলেগ বেলেগ ওলাইছে। তো এইটো সুইটেবল হ'বনে, এইটোৰ মতে আমি গম পাম নেকি ট্ৰান্সফাৰ অফ লাৰ্নিং একুৰেট হৈছে। চ' এইটো নহ'ব। যে কেইবাটাও মেথড, কেইবাটাও ফৰ্মুলা এপ্লাই কৰি পেলাই কিন্তু আনচাৰ যদি এটাই ওলায় তেতিয়াহ'লে এইটো হ'বনে, এইটোক আমি ৰাখি থৈছোঁ, এইটো অকণ শুদ্ধ যেন লাগিছে। দেন ডিছিমিলাৰ টাস্ক ৰিকুৱাৰিং আনৰিলেটেড ৰেছপন্সেছ। টাস্কৰো কোনো চিমিলাৰিটিজ নাই আৰু আনচাৰৰো কোনো ৰিলেশ্যন নাই। আনচাৰ কুৱেশ্যন কিবা আছে, আনচাৰ কিবা লিখিছে। কোনোবাই যদি সুধিছে হু ইজ ফাদাৰ অফ মহাত্মা গান্ধী, কোনোবাই যদি এনচাৰ এটা দি দিছে জৱাহৰলাল নেহৰু, তো একো ৰিলেশ্যন নাই। তো এনেকুৱাটো আমি গম পাম যে আমাৰ ট্ৰান্সফাৰ অফ লাৰ্নিং কি হোৱা নাই, ভাল হোৱা নাই। দেন ৰিপিটেটিভ টাস্ক আণ্ডাৰ ভেৰিং টাইমলাইনছ। চ' এটাই কামকে যদি ৰিপিট কৰি আছে আৰু সেই কামটো ৰিপিট কৰোঁতে বহুত টাইম লৈ আছে বাৰে বাৰে, যদি মিলাৰ তাত এইটোতো নহ'বই। তো আমাৰ কাৰেক্ট আনচাৰ কোনটো হ'বগৈ, বি, ডিফাৰেণ্ট টাস্ক ৰিকুৱাৰিং দ্য ছেম ৰেছপন্স। বিভিন্ন এটা মেথছ কৰিবলৈ কেইবাটাও ফৰ্মুলাৰে দি দিব, কিন্তু আনচাৰবিলাক ক্লাছত চবৰে কি হ'ব, ছেম হ'ব। যদি এনেকৈ হয় তেতিয়াহে আমি গম পাম কি আমাৰ ট্ৰান্সফাৰ অফ লাৰ্নিংটো ভাল হৈছে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, দ্য ডেভেলপমেণ্ট অফ আ ষ্টুডেণ্টছ পাৰ্চনেলিটি ইজ মষ্ট ছিগনিফিকেণ্টলি ইনফ্লুৱেঞ্চড বাই হুইচ অফ দ্য ফলোয়িং ফেক্টৰ্ছ। কি সুধিছে আমাক, ষ্টুডেণ্টৰ পাৰ্চনেলিটিৰ কথা কৈছে। ষ্টুডেণ্টৰ পাৰ্চনেলিটিৰ কিহে বেছিকৈ ইনফ্লুৱেঞ্চ পেলায় বুলি সুধিছে। অ'কে, 4টা ফেক্টৰ তলত দিয়া আছে। প্ৰথমটো হৈছে দ্য ইনষ্টিটিউচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ অফ দ্য স্কুল। স্কুল এখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুলখনৰ এনভাইৰনমেণ্টে প্ৰভাৱ পেলাই কৈছে দ্য ইম'চনেল ক্লাইমেট এট হোম। ষ্টুডেণ্টজনৰ ঘৰৰ ক্লাইমেট, ঘৰৰ পৰিৱেশ কেনেকুৱা, সেইটো ইনফ্লুৱেঞ্চ পেলাই সুধিছে। নে একাডেমিক কোৱালিফিকেশ্যন অফ টিচাৰ্ছ, টিচাৰ এজনৰ একাডেমিক কোৱালিফিকেশ্যন, টিচাৰ এজন কিমান কোৱালিফাইড সেইটোৱে ফেক্টৰ ইনফ্লুৱেঞ্চ কৰিব। নে পিয়েৰ গ্ৰুপ ইণ্টাৰেকশ্যন। এই পিয়েৰ গ্ৰুপ ইণ্টাৰেকশ্যন মানে হৈছে কি, এজন ষ্টুডেণ্টৰ তেওঁৰ ক্লাছমেটসকলক আমি কি কওঁ, পিয়েৰ বুলি কওঁ। চ' এইটো পিয়েৰ গ্ৰুপ ইণ্টাৰেকশ্যনে প্ৰভাৱ পেলাই বুলি কৈছে। তো ইয়াৰ আনচাৰ কি হ'ব, দ্য ইম'চনেল ক্লাইমেট এট হোম। ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ঘৰৰ পৰিৱেশ কেনেকুৱা সেইটোৱে বেছি তেওঁৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত কি কৰিব, ইনফ্লুৱেঞ্চ পেলাব। চ' কাৰেক্ট আনচাৰ উইল বি বি। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, হোৱাট ইজ দ্য মষ্ট প্ৰিচাইজ মিনিং অফ টিচাৰ্ছ প্ৰফেচনেলিজম। আমি জানো টিচিং এটা কি হয়, এটা প্ৰফেশ্যন হয়নে। চ' টিচাৰৰ প্ৰফেচনেলিজমটোক আমি
মানেনো কি টিচাৰ প্ৰফেচনেলিজম মানেনো কি কৈছে তো 4টা অপশ্যন দিয়া আছে দ্য চেলেৰী স্কেল এণ্ড পাৰ্কছ এনজয় বাই দ্য টিচাৰ্ছজনে যি চেলেৰী পায় বা যিখিনি এলাৱেঞ্চেছ পায় সেইটো প্ৰফেচনেলিজম কৈছেনে চ' এইটো নহ'ব দ্য নাম্বাৰ অফ ৰিচাৰ্চ পাব্লিকেশ্যন অথাৰ্ড বাই দ্য টিচাৰজনে কিমান তেওঁ বুক পাব্লিছ কৰিছে বা কিমানখন ৰিচাৰ্চ পেপাৰ লিখিছে সেইটোৱে তেওঁৰ প্ৰফেচনেলিজমক ডিফাইন কৰেনে চ' এইটো ইমান চুটেবল নহয় নেক্সট চি আছে দ্য এক্সটেণ্ট টু হুইচ আ টিচাৰ ছাবস্ক্ৰাইবছ টু আ প্ৰফেচনেল কোড অফ কণ্ডাক্ট টিচাৰজনে তেওঁৰ প্ৰফেচনেলিজমটো কিমানলৈকে মানে কিমান এক্সটেণ্টলৈকে সেইটো তেওঁ মেইনটেইন কৰি চলিছে নে দ্য টোটেল ইয়াৰ অফ টিচিং এক্সপিৰিয়েঞ্চ তেওঁ কিমান বছৰ টিচিং কৰিছে টাৰ্চাৰী এডুকেশ্যন টাৰ্চাৰী মানে কি এইটো টাৰ্চাৰী মানে হৈছে আমাৰ ইকনমিকক 3টা ছেক্টৰত ভাগ কৰা হৈছে এটা হৈছে প্ৰাইমেৰী এটা নেক্সট ছেকেণ্ডেৰী এণ্ড থাৰ্ডটো হৈছে টাৰ্চাৰী তো প্ৰাইমেৰীত আমাৰ এগ্ৰিকালচাৰ ফিচিং এইবিলাকক ৰখা হয় দেন ছেকেণ্ডেৰীত ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কবিলাকক আমি এটা ছেকেণ্ডেৰীত কৰোঁ আৰু টাৰ্চাৰীবিলাকত ছাৰ্ভিচ অৰিয়েণ্টেড যিবিলাক আছে কাম লাইক বেংকত কাম কৰা টিচিং কৰা এইবিলাকক আমি টাৰ্চাৰী ছেক্টৰত আমি ডিভাইড কৰোঁ চ' এইটো ইকনমিকৰ হয় অ'কে যি নহওক তো কি কৈছে তেওঁ নিজৰ কিমান বছৰ ছাৰ্ভিচ কৰিছে সেইটোক আমি প্ৰফেচনেলিজম বুলি কওঁ তো আমাৰ মষ্ট চুইটেবল আনচাৰ কোনটো লাগিছে তেওঁ কিমান দূৰলৈকে কিমান বেছি তেওঁ প্ৰফেচনেল কোড এণ্ড কণ্ডাক্টটো তেওঁ কি কৰিছে মেইনটেইন কৰি চলিছে তো এইটো আমাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি আশা কৰিছোঁ আপোনালোকে বুজি গৈ আছে চ' মুভিং টু দ্য নেক্সট কুৱেশ্যন আৰু আপোনালোকক যদি এইখিনি PDF লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব মোক মই PDF দি দিম তো আপোনালোক ডাইৰেক্ট PDFৰ পৰাই আপোনালোকে ৰিভিজন কৰিব পাৰিব আৰু এইখিনি এনেই জাষ্ট ৰেণ্ডমলি কুৱেশ্যন বনোৱা নহয় 2025ত ময়ো এণ্ট্ৰেঞ্চ দিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আৰু মই বৰ্তমান তেজপুৰ গভৰ্ণমেণ্ট BEd কলেজত BEd কৰি আছোঁ এবাৰ মই ছেকেণ্ড ছেমৰ এক্সাম দিলোঁ চ' থাৰ্ড ছেমত এতিয়া প্ৰম'ট হৈছোঁগৈ চ' মই যিখিনি পঢ়িছিলোঁ যিখিনি ৰিচ'ৰ্চেছ ফ'ল' কৰিছিলোঁ সেইখিনিৰ পৰাই মই কম্পাইল কৰি মোৰ হেণ্ড ৰিটেন নোটছ গোটেইখিনিক মই PDFত কনভাৰ্ট কৰি পেলাই মই এইখিনি ভিডিঅ' আপোনালোকলৈ প্ৰিপেয়াৰ কৰিছোঁ চ' জাষ্ট ভালকৈ পঢ়ি যাব ৰিভাইজ কৰিব বহুত হেল্পফুল হ'ব এক্সামলৈ এনিৱে কুৱেশ্যন নম্বৰ 4 কি দিছে হুইচ অফ দ্য ফলোয়িং ডাইনামিক্স ফাণ্ডামেণ্টেলি শেপছ এন ইণ্ডিভিজুৱেলছ ডেভেলপমেণ্ট এট এনি গিভেন পইণ্ট ইন টাইম কুৱেশ্যনত কি সুধিছে আমাক কুৱেশ্যনত কৈছে কি হুইচ অফ দ্য ফলোয়িং ডাইনামিক তলত 4টা ডাইনামিক দিয়া আছে যোনটো ফাণ্ডামেণ্টেলি শেপছ ইন ইণ্ডিভিজুৱেল ডেভেলপমেণ্ট এটা ইণ্ডিভিজুৱেলৰ ডেভেলপমেণ্টত কোনটোৱে বেছিকৈ কি কৰিব প্ৰভাৱ পেলায় বুলি কৈছে চ' দ্য আইচলেটেড ইম্পেক্ট অফ জেনেটিক ইনহেৰিটেঞ্চ শিশু এটাক আমি অকলে ৰাখি থৈ দিওঁ সমাজৰ পৰা দূৰ বা অকলে যদি তাক আইচলেটেড আমি কৰি ৰাখোঁ তেতিয়াহ'লে তাৰ ভাল ডেভেলপমেণ্ট হ'ব ইণ্ডিভিজুৱেল ডেভেলপমেণ্ট হ'ব এইটো কৈছে তো এইটো দেখা দেখি নো উই লিভ ইন ছ'চাইটি আমি ছ'চাইটিত থাকিবই লাগিব চ' এইটো আনচাৰ নহ'ব দ্য এনভাইৰনমেণ্টেল কণ্ডিশ্যন ডিউৰিং আৰ্লি চাইল্ডহুড শিশুটো যেতিয়া সৰু হৈ আছিলে আৰ্লি চাইল্ডহুড ফেজত আছিলে তেতিয়াহ'লে তেওঁৰ যোনটো এনভাইৰনমেণ্টত আছিলে সেই এনভাইৰনমেণ্টটোৱে তেওঁৰ ইণ্ডিভিজুৱেল ডেভেলপমেণ্টত প্ৰভাৱ পেলায় এইটো থাকিব দিছোঁ দেন দ্য কণ্টিনিউৱাছ ইণ্টাৰেকশ্যন অফ নেচাৰ এণ্ড নাৰ্চাৰ তেওঁ কেনেকুৱা পৰিৱেশত সদায় থাকি আছে কেনেকুৱা পৰিৱেশত তেওঁৰ লালন পালন হৈ আছে চ' এইটোৱে প্ৰভাৱ পেলায় দ্য ইনষ্টিটিউচনেল ট্ৰেইনিং পেৰাডিগম এণ্ড ছ'চিঅ' ইকনমিক ষ্টেটাছ ইনষ্টিটিউচনেল ট্ৰেইনিং ইনষ্টিটিউচন মানে স্কুল বা যিকোনো ফৰ্মেল ইনষ্টিটিউচনত তেওঁৰ ট্ৰেইনিং দি পেলাই আমি তেওঁৰ ইণ্ডিভিজুৱেল ডেভেলপমেণ্ট কৰিব পাৰোঁ নে ছ'চিঅ' ইকনমিক ষ্টেটাছ নে যদি বেছি পইচা থাকে বেছি ৰিচ বেকগ্ৰাউণ্ডৰ হয় তো তেওঁৰ ইণ্ডিভিজুৱেল ডেভেলপমেণ্ট ভাল হ'ব যোনখিনি বেকৱাৰ্ড হয় তেওঁলোকৰ ইণ্ডিভিজুৱেল ডেভেলপমেণ্ট নহ'ব চ' এইটো কোনো কথা নহয় চ' আমাৰতো কি হ'ব বেষ্ট আনচাৰ আমাৰ লাগি আছে অপশ্যন চি দ্য কণ্টিনিউৱাছ ইণ্টাৰেকশ্যন অফ তেওঁ কেনেকুৱা পৰিৱেশত সদায় থাকি আছে কেনেকুৱা পৰিস্থিতিত তেওঁ আছে তেওঁৰ চাৰিওকাষটো কেনেকুৱা মানুহৰ লগত তেওঁ থাকি আছে সেইটোৱে আমাৰ ইণ্ডিভিজুৱেল ডেভেলপমেণ্টত কি কৰে ইনফ্লুৱেঞ্চ কৰে চ' অপশ্যন চিটো কাৰেক্ট হ'ব মুভিং টু দ্য নেক্সট কুৱেশ্যন Statistics indicate that the most common cause of failure at the beginning of a teacher's professional career lies in the area of কি কৈছে cause of failure টিচাৰ এজনৰ তেওঁ ধৰা টিচিং প্ৰফেশ্যনত তেওঁৰ বিগিনিঙত তেওঁৰ প্ৰথম কোনটো কাৰণ হ'ব পাৰে যোনটো তেওঁ প্ৰফেশ্যনেল কেৰিয়াৰত তেওঁ ফেইল হ'ব পাৰে কোনটো ৰিজনৰ কাৰণে কুৱেশ্যন অপশ্যনত আছে মাষ্টাৰী অভাৰ দ্য ছাবজেক্ট যদি তেওঁৰ শিক্ষকতা কৰিব গৈছে কিন্তু তেওঁৰ নিজৰ ছাবজেক্টৰ ওপৰতে তেওঁৰ প্ৰপাৰ নলেজ নাই মাষ্টাৰী নাই তেতিয়াহ'লেও ফেইল হ'ব পাৰে এইটো শুদ্ধ যেন লাগিছে দেন ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপছ এণ্ড কমিউনিকেশ্যন ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ মানে কি টু ৱে ৰিলেশ্যনশ্বিপ টিচিং লাৰ্ণিঙত কি আছে টিচাৰ আৰু ষ্টুডেণ্ট মেইন এই দুজনৰ মাজত যদি কমিউনিকেশ্যন ৰিলেশ্যনশ্বিপ যদি ভাল নাথাকে এজন টিচাৰৰ তেতিয়াহ'লে কি হ'ব পাৰে তেওঁ ফেইল হ'ব পাৰে টিচিঙত দেন এডমিনিষ্ট্ৰেটিভ এণ্ড অৰ্গেনাইজেশ্যনেল স্কিল যদি তেওঁৰ
ক্লাছৰুম মেনেজমেণ্ট বা এডমিনিষ্ট্ৰেটিভ স্কিলছবিলাক যদি তেওঁৰ তাত টিচাৰ এজনৰ তাত নাথাকে তেতিয়াহ'লেও তেওঁ কি হ'ব পাৰে টিচিঙত ফেইল হ'ব পাৰে আণ্ডাৰষ্টেণ্ডিং অফ এডুকেশ্যনেল টেকন'লজিজ যদি তেওঁ এডুকেশ্যনেল টেকন'লজিজ ICT টুলছবিলাক কম্পিউটাৰ মনিটৰ প্ৰজেক্টৰ এইবিলাক যদি তেওঁ ইউজ কৰিব নাজানে এইবিলাক যদি বুজি নাপায় তেতিয়াহ'লেও কৈছে কি তেওঁ টিচিঙত ফেইল হ'ব পাৰে চ' গোটেইকেইটা কাৰেক্ট লাগিছে কিন্তু মষ্ট চুইটেবল আমাৰ কোনটো লাগিছে অপশ্যন B টো লাগিছে কাৰণ টিচিঙত মেইনটো হৈছে আমাৰ কমিউনিকেশ্যন যদি টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত যদি কমিউনিকেশ্যন যদি ভাল নহয় ভাল ৰেপাৰ্ট বিল্ড নহয় তেওঁলোকৰ মাজত ষ্টুডেণ্ট টিচাৰৰ মাজত ৰিলেশ্যনশ্বিপ যদি ভাল নহয় তেতিয়াহ'লে টিচিংটো কেতিয়াও আমাৰ কি নহ'ব টিচিংটো কেতিয়াও আমাৰ ভাল নহ'ব চ' সেইকাৰণে অপশ্যন B উইল বি দ্য মষ্ট এপ্ৰপ্ৰিয়েট আনচাৰ কুৱেশ্যন নম্বৰ 6ত কৈছে ইন এন ইনক্লুজিভ এডুকেশ্যন মানে কি মই কৈ লৈ আছোঁ আপোনালোকক বহুতে হয়তো জানিম চাগে কিন্তু মই ষ্টিল কৈ লৈ আছোঁ ইনক্লুজিভ এডুকেশ্যন মানে হৈছে এটা ক্লাছৰুমত উইদাউট ডিছক্ৰিমিনেটিং সকলো বেকগ্ৰাউণ্ডৰ সকলো কাষ্ট ল'ৰা ছোৱালী থাৰ্ড জেণ্ডাৰ আৰু লগতে যিসকল ফিজিকেলি স্পেচিয়েলি এবল চিলড্ৰেন থাকে তেওঁলোককো এটাই ক্লাছৰুমতে গোটেইখিনি ফেচিলিটি থকা ক্লাছৰুমত যদি ওৱান টাইম আমি যদি একে সময়তে যদি আমি টিচিং লাৰ্ণিং প্ৰচেছটো আমি কৰোঁ সেইটোকে আমি কি কওঁ ইনক্লুজিভ এডুকেশ্যন ইজি ভাষাত ক'ব গ'লে এটা ক্লাছৰুমতে ল'ৰা ছোৱালী থাকিব যিসকল শাৰীৰিকভাৱে অক্ষম নহয় তেওঁলোকো থাকিব ল'ৰা ছোৱালী জাতি ধৰ্ম কালচাৰেল বেকগ্ৰাউণ্ড এইবিলাক একোৱে যদি ডিছক্ৰিমিনেট নকৰাকৈ এটা ক্লাছৰুমতে টিচাৰ এজনে ছেইম লেভেলৰে যদি টিচিং কৰে ছেইম লেভেলৰে যদি টিচিং প্ৰচেছটো হয় কণ্ডাক্ট কৰা হয় সেই তাকে আমি ইনক্লুজিভ এডুকেশ্যন কওঁ চ' ইয়াত কি কৈছে ইন এন ইনক্লুজিভ এডুকেশ্যন মডেল হাউ আৰ চ' NEP 2022 আমাৰ কি কৈছে মেইন আমাৰ ইনক্লুজিভিটি ফ'কাছ কৰিছে অ'কে চ' এইটো মডেল NEP 2022 ছাপোৰ্ট কৰে চ' হাউ আৰ ষ্টুডেণ্টছ উইথ স্পেচিয়েল নিডছ সেইটোৱে কৈছোঁ যদি ডিচেবল হয় তেওঁলোকৰ কাৰণে কি একমডেটেড কৰা হ'ব ইনক্লুজিভ এডুকেশ্যনত তো কি কৈছে দে আৰ টট ইন এ ছেপাৰেট স্পেচিয়েলাইজ ইনষ্টিটিউশ্যন বাই ডেডিকেটেড পাৰ্চনেল তেওঁলোকক কি ছেপাৰেটলি পঢ়োৱা হয় ইনক্লুজিভ এডুকেশ্যন এইটো সুধিছে তো মোক ষ্টাৰ্টিঙতে কৈ লৈছিলোঁ ডেফিনেশ্যন তো এইটোতো চিধা ন They are taught in standard classroom alongside their general educational peers মানে other classmates so কি কৈছে তেওঁলোকক ষ্টেণ্ডাৰ্ড ক্লাছৰুমত পঢ়োৱা হ'ব একেলগে পঢ়োৱা হ'ব য'ত সাধাৰণ ল'ৰা ছোৱালীসকলো পঢ়িব তো এইটো হ'ব দে ৰিচিভ হোম বেছড অনলাইন টিউটৰিয়েল এক্সক্লুচিভলি তেওঁলোকক ঘৰত বহাই অনলাইন ক্লাছেছ দিয়া হ'ব দে আৰ ইণ্টিগ্ৰেটেড ইনটু ভকেশ্যনেল ট্ৰেইনিং প্ৰগ্ৰাম উইদাউট ৰেগুলাৰ একাডেমিক ছেশ্যন তেওঁলোকে সদায় ক্লাছ নকৰিলেও হ'ব তেওঁলোকক ভকেশ্যনেল ট্ৰেইনিং প্ৰগ্ৰামবিলাকত অকল আহিলেই হ'ল সেইটো কৈছে তো নো আমি কি কৈছোঁ ইনক্লুজিভ এডুকেশ্যনত মানে তেওঁলোককো ছেইম ষ্টুডেণ্টৰ নিচিনা ট্ৰিটমেণ্ট পাব খালি তেওঁলোকৰ কাৰণে হুইল চেয়াৰৰ ব্যৱস্থা বা ৰেম্পৰ ব্যৱস্থা ব্ৰেইল ছিষ্টেম সেইবিলাক আমি ইনক্লুজিভ এডুকেশ্যনৰ মতে এইখিনিৰো আমি ব্যৱস্থা থাকিব লাগিব আৰু ছেইম লেভেলতে যেনেকৈ বাকী ষ্টুডেণ্টৰ ক্লাছ কৰোৱা হয় তেনেকৈ তেওঁলোককো সেই সিহঁতৰ লগতে একেলগে ক্লাছ কৰোৱা হ'ব তেওঁলোকক মানে তেনেকুৱা ফিল কৰোৱা নহ'ব একাষৰীয়া ফিল কৰোৱাব মানে নকৰোৱাই ইনক্লুজিভ এডুকেশ্যনৰ মতে চ' অল আৰ ইকুৱেল এনেকুৱা কৰি তো আমাৰ কোনটো বেষ্ট আনচাৰ লাগি আছে অপশ্যন B টো আমাৰ কাৰেক্ট আনচাৰ হ'ব চ' দেখিছেনো কেনেকুৱা কনফিউজিং অপশ্যনবিলাক থাকে এইটো ক'লেই লাগিব কি এইটো হ'ব পাৰে D2 আনচাৰ লাগি আছে কিন্তু সেইটোৱে আমি ভালকৈ অপশ্যনবিলাক পঢ়ি কোনটো বেষ্ট আনচাৰ হ'ব অপশ্যন হ'ব সেইটোহে আমি OMRত আপোনালোকে ফিল কৰি আহিব যি নহওক নেক্সট কুৱেশ্যনলৈ যাওঁ আমি Regarding the teaching learning process, which of the following conceptual statement is correct? Correct statement সুধিছে কি হয় regarding teaching learning process. Teaching learning process মানে এটা ক্লাছৰুমত যেতিয়া টিচাৰে পঢ়ায় ষ্টুডেণ্টে শিকে সেইটোকে টিচিং লাৰ্ণিং প্ৰচেছ কোৱা হয় চ' কোনটো ষ্টেটমেণ্ট কাৰেক্ট হৈ গৈছে দেয়াৰ কেন বি ন' লাৰ্ণিং উইদাউট ফৰ্মেল ক্লাছৰুম টিচিং কি কৈছে ন' লাৰ্ণিং উইদাউট ফৰ্মেল ক্লাছ টিচিং তো এটা কথা মই ইয়াতে কৈ থওঁ লাৰ্ণিং ইজ আ লাইফ লং প্ৰচেছ আৰু লগতে লাৰ্ণিং ইজ আ কণ্টিনিউছ প্ৰচেছ লাৰ্ণিংটো আমাৰ কেতিয়াও শেষ হৈ নাযায় লাৰ্ণিঙৰ কোনো টাইম লিমিট নাই যে কি তোমাৰ এজ 50 পিছত আৰু লাৰ্ণিং কাৰো নহয় বা এতিয়া 10টা বজালৈকেহে আমি শিকিব পাৰিম তাৰ আগতে আমি শিকিব নোৱাৰোঁ তাৰ পাছত আমি শিকিব নোৱাৰোঁ চ' এইটো নহয় সেইকাৰণে টিচিং আমাৰ কি হয় লাৰ্ণিং আমাৰ লাইফ লং প্ৰচেছ হয় লগতে কণ্টিনিউছ প্ৰচেছ হয় আমি মৰাৰ আগলৈকে আমি শিকি থাকিব পাৰোঁ তো এইটো আনচাৰ ভুল হৈ যাব অকল যে ফৰ্মেল ক্লাছৰুমতেহে যে লাৰ্ণিং হ'ব সেইটো নহয় চ' এইটো ভুল দেখা দেখি Real learning is primarily centered around rote memorization of content. Rote memorization মানে কি মুখস্থ বিদ্যা কি কৈছে ৰিয়েল লাৰ্ণিং কেতিয়া হ'ব যেতিয়া ষ্টুডেণ্টে ৰট মেমৰাইজেশ্যন কৰিব কিবা এটা বস্তু যেতিয়া মুখস্থ কৰিব সেইটোৱে ৰিয়েল লাৰ্ণিং এইটো নহয় NEP 2020 ৰট মেমৰাইজেশ্যনক ছাপোৰ্ট নকৰে
অপশ্যন চি আছে এভৰি ইনষ্টেঞ্চ অফ টিচিং অট'মেটিকেলি গাৰাণ্টি ষ্টুডেণ্টছ লাৰ্ণিং এভৰি ইনষ্টেঞ্চ যদি টিচাৰে যি শিকাই আছে সেইটো মানে অট'মেটিকলি মানে ফুল গেৰাণ্টি থাকিব যে ইচ ষ্টুডেণ্টে সেই বস্তুটো কি কৰিব লাৰ্ণ কৰি ল'ব তো এইটো হ'ব নোৱাৰে কাৰণ আমাৰ ষ্টুডেণ্টৰ মাজত বহুত ধৰণৰ ষ্টুডেণ্ট থাকে কিছুমান গিফটেড চাইল্ড থাকে কিছুমান শ্ল' লাৰ্ণাৰ থাকে চ' সকলোৰে লাৰ্ণিঙৰ পেচবিলাক বেলেগ বেলেগ হয় চবেই এক সমানে একে স্পীডতে শিকিব নোৱাৰে চ' এইটো নহ'ব এ টিচাৰ অলছ' লাৰ্ণ কণ্টিনিউৱাছলি ৱাইল এংগেজ ইন দ্য এক্ট অফ টিচিং কি কৈছে এ টিচাৰ অলছ' লাৰ্ণ এনেকুৱা নহয় যে টিচাৰ হয় যে তেওঁ চব জানিব বা ষ্টুডেণ্ট হয়তো মানে সি একোৱে নাজানিব টিচাৰ এজনো কেতিয়াবা ষ্টুডেণ্টৰ পৰা বহুত কথা শিকিব পাৰে বা পৰিৱেশৰ পৰা শিকিব পাৰে মই PhD কৰিছোঁ মোৰ ডক্টৰেট টাইটেল উপাধি পাই গৈছোঁ চ' মোৰ এতিয়া শিকিবলৈ একো নাই বা মই মাষ্টাৰ্ছ কৰি লৈছোঁ ইংলিছত তো মোৰ ইংলিছত শিকিবলৈ একো নাই আৰু তেনেকুৱা নহয় টিচাৰেও কি হয় বহুত শিকিবলগীয়া থাকে আৰু সেইকাৰণে কোৱা হৈছে লাৰ্ণিং ইজ এ লাইফ লং প্ৰচেছ আমি লাৰ্ণিং আমি গোটেই জীৱনত আমি মৰাৰ আগলৈকে আমি কিবা ন কিবা আমি শিকি থাকোঁ সেইটো কাৰণে কি কৈছে এইটো আমাৰ বেষ্ট চুটেবল আনচাৰ লাগিব হ'ব এইটো এ টিচাৰ অলছ' লাৰ্ণ কণ্টিনিউৱাছলি ৱাইল এংগেজ ইন টিচিং লাৰ্ণিং প্ৰচেছ হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 এইটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু ইয়াত বহুতৰে কনফিউজনো হয় চ' আমাৰো হৈছিলে লেকিন যেতিয়া আমি BEd কৰি আছোঁ তেতিয়া আমাৰ ইয়াৰ কনফিউজনটো আমাৰ ক্লিয়াৰ হৈছেগৈ চ' মই আপোনালোকক কৈ দিম কি কৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ একিউৰেটলি ডিষ্টিংগুইছেছ বিটুইন ডিষ্টিংগুইছেছ মানে কি পাৰ্থক্য ডিফাৰেঞ্চেছ বিটুইন চিলেবাছ এণ্ড কাৰিকুলাম কিহৰ মাজত পাৰ্থক্য বিচাৰিছে চিলেবাছ আৰু কাৰিকুলাম এতিয়া আমি নৰ্মেলি যেতিয়া চাওঁ চিলেবাছ আৰু কাৰিকুলাম মানে কি একে আমাৰ লাগে হয়নে যে কি পঢ়িব লাগে যি ছাবজেক্ট পঢ়িব লাগে তাৰ সেইবিলাককে আমি চিলেবাছ বা কাৰিকুলাম বুলি ভাবি লওঁ কিন্তু নহয় একে চিলেবাছ আৰু কাৰিকুলাম দেখাত একে যেন লাগিলেও ইয়াত কিন্তু বহুত ডিফাৰেঞ্চ আছে সেইদৰে এইটো এটা চাৰ্কল এইটো এটা চাৰ্কল এই ডাঙৰ চাৰ্কলটোক আমি কাৰিকুলাম কওঁ আৰু এই ভিতৰৰ চাৰ্কলটোক আমি কি কওঁ চিলেবাছ তো মানে কি চিলেবাছটো কাৰিকুলামৰ এটা কি হয় ছাবজেক্ট হয় অ'কে চ' এইটো মনত ৰাখিব কাৰিকুলাম মানে হৈছে ইয়াত একাডেমিক প্লাছ নন একাডেমিক যিখিনি কো কাৰিকুলাৰ এক্টিভিটিছ হয় গেম হয় বা কালচাৰেল এক্টিভিটিছ হয় এক্সামিনেশ্যন হয় দেন এডুকেশ্যনেল টুৰ হয় এই গোটেইখিনিক আমি কাৰিকুলামত আমি ইনক্লুড কৰোঁ কিন্তু চিলেবাছত কি হয় এটা ছেমিষ্টাৰৰ কাৰণে আমি কিখিনি পঢ়িব লাগে কিখিনি পাৰ্টিকুলাৰ স্পেচিফিক হয় চিলেবাছটো আমাৰ আৰু কাৰিকুলামটো আমাৰ কিন্তু স্পেচিফিক নহয় সেইটো এটা ব্ৰড কনচেপ্ট আৰু চিলেবাছটো কি হৈছে কাৰিকুলামৰ এটা পাৰ্ট জাষ্ট এইটো ইমান মনত ৰাখিলে হ'ল এতিয়া ডিষ্টিংগুইছ বিটুইন চিলেবাছ এণ্ড কাৰিকুলাম এতিয়া বুজাই দিলোঁ আপোনালোকে হয়তো বুজিছে ভালকৈ এতিয়া আমি অপশ্যনবিলাক চাওঁ অপশ্যন এ আছে চিলেবাছ ইজ আ ব্ৰডাৰ কনচেপ্ট এণ্ড কাৰিকুলাম ইজ মেয়াৰলি এ ছাবজেক্ট চ' এইটো ভুল হৈ যাব কাৰণ মই কৈছোঁ চিলেবাছ কাৰিকুলামটোহে ব্ৰডাৰ কনচেপ্ট আৰু চিলেবাছটো কাৰিকুলামৰ ভিতৰৰ এটা কি হয় ছাবজেক্ট হয় তো এইটো ভুল হ'ব অপশ্যন চিত যাওঁ চিলেবাছ এণ্ড কাৰিকুলাম আৰ এবছলিউট চিননিম ইন পেডাগজিকেল চায়েন্স কি কৈছে চিলেবাছ আৰু কাৰিকুলাম কি হয় চিননিম মানে কি একেই সমাৰ্থক চিননিম মানে কি সমাৰ্থক শব্দ তো কিন্তু কৈছে কি চিলেবাছ আৰু কাৰিকুলাম দুটাই একেই তো এইটোও ভুল হ'ব একেই নহয় ডিফাৰেঞ্চ আছে দুটাৰ মাজত কাৰিকুলাম ৰেফাৰ্ছ অনলি টু টেক্সট বেক কণ্টেণ্ট কাৰিকুলামটোৱে অকল কিতাপৰ যে কণ্টেণ্টবিলাক থাকে সেইটো পঢ়োৱাটোকে আমাৰ এটা লিমিটেড এটা টাইম বাউণ্ডৰ ভিতৰত সেই কিতাপখনৰ কণ্টেণ্টবিলাক পঢ়োৱাকে আমি কাৰিকুলাম কওঁ নেকি নকওঁ এইটো চিলেবাছ হ'ব চ' ইয়াৰ আনচাৰ কি হ'ব আমাৰ বি কি কৈছে চিলেবাছ ইজ এ পাৰ্ট অফ কাৰিকুলাম কাৰেক্ট হুইচ ইনকম্পাছেছ দ্য এণ্টায়াৰ ইনষ্টিটিউচনেল ইক'চিষ্টেম যোন কুৱেশ্যন নম্বৰ 9 কৈছে ইন কণ্টেম্পৰেৰী পেডাগজি মানে হৈছে কি কেনেকৈ টিচাৰ এজনে পঢ়ায় বা কি বস্তুবিলাক ইউজ কৰে সেইবিলাকক আমি পেডাগজি কওঁ টিচিং ৱেটোক আমি পেডাগজি বুলি কওঁ লাৰ্ণিং অবজেক্টিভছ আৰ ফৰ্মেলি ডিফাইন চ' টিচিঙত লাৰ্ণিং অবজেক্টিভ মানে কি সেইটো সুধিছে চ' অপশ্যন আছে দ্য স্পেচিফিক পেজেছ অফ টেক্সট বুক টু বি কভাৰ ডিউৰিং এ ছেমিষ্টাৰ স্পেচিফিক মানে কিছুমান পাৰ্টিকুলাৰ পেজৰ এখন কিতাপৰ কভাৰ কৰা ছেমিষ্টাৰ এক্সামলৈকে সেইটোকে লাৰ্ণিং অবজেক্টিভ কয় নেকি কয়নে নে দ্য টিচিং এইডছ এণ্ড ডিভাইচেছ টিচিং এইডছ আৰু ডিভাইচেছ মানে ধৰা ফৰ এক্সাম্পল জিঅ'গ্ৰাফীৰ টিচাৰে জিঅ'গ্ৰাফী পঢ়াওঁতে তেওঁ গ্ল'ব ইউজ কৰিব মেপ ইউজ কৰিব তো এইবিলাকক আমি TLM বুলি কওঁ টিচিং লাৰ্ণিং মেটেৰিয়েলছ অৰ টিচিং এইডছ বা টিচিং ডিভাইচেছবিলাক তো সেইবিলাককে আমি লাৰ্ণিং অবজেক্টিভ কম কিমান ইউজ হৈছে চ' এইটো ইমান শুদ্ধ যেন লগা নাই অপশ্যন চি দ্য ইণ্টেণ্ডেড লাৰ্ণিং আউটকামছ ডেমনষ্ট্ৰেটেড বাই ষ্টুডেণ্টছ আফটাৰ ইনষ্ট্ৰাকশ্যন মানে যেতিয়া ক্লাছ কৰাই হৈ গ'ল টিচাৰ এজনৰ তো সেই নলেজটো ষ্টুডেণ্টজনে ডেমনষ্ট্ৰেটেড মানে ৰিয়েল লাইফত বা তেওঁ কেনেকৈ সেই নলেজটো ইউজ কৰিছে এপ্লাই কৰিছে সেইটোক লাৰ্ণিং আউটকাম ক'ম
the administrative guidelines mandated by the institutional head. So institutional head মানে কি প্ৰিন্সিপাল জন বা হেডমাষ্টাৰ জনে স্কুলখনৰ এডমিনিষ্ট্ৰেটিভ গাইডলাইন ডিসিপ্লিনবিলাক কিমান ফলো কৰোৱাইছে ষ্টুডেণ্ট বা টিচাৰৰ কাৰণে সেইটোক আমি লাৰ্ণিং আউটকাম ক'ম সো ইয়াত মোষ্ট এপ্ৰপ্ৰিয়েট আনসাৰটো আমাৰ হ'ব অপশ্যন চি দ্য ইণ্টেণ্ডেড লাৰ্ণিং আউটকাম ডেমনষ্ট্ৰেটেড বাই ষ্টুডেণ্টছ আফটাৰ ইনষ্ট্ৰাকশ্যন আফটাৰ ক্লাছ অৰ আফটাৰ ট্ৰান্সফাৰ অফ লাৰ্ণিং ষ্টুডেণ্টে সেই নলেজটোক কেনেকৈ এপ্লাই কৰিব পাৰিছে ৰিয়েল লাইফত তেওঁ নিজে সেইটো যেতিয়া হয় তেতিয়াহে আমি তাক লাৰ্ণিং আউটকাম বা লাৰ্ণিং অবজেক্টিভ বুলি ক'ম Question number 10 দিয়া আছে The justification for employing a dynamic approach to teaching is dynamic approach. Okay, মানে এটা মেথড বা এটা এপ্ৰ'চতে মানে ষ্ট্ৰিক্ট হৈ থকাটো নহয় মানে ডাইনামিক মানে ভেৰিয়াছ ৱে অ'কে চ' এইটো বুজাইছে চ' কি কৈছে টিচিঙত ডাইনামিক এপ্ৰ'চটো কি বুজাইছে ইট মেইনটেইন ষ্ট্ৰিক্ট আনকম্প্ৰমাইজ ডিচিপ্লিন উইদিন দ্য ক্লাছৰুম এইটো নহ'বই মই ক'লোঁ ষ্ট্ৰিক্ট আনকম্প্ৰমাইজ মানে ডিচিপ্লিন পূৰা ফুল মেইনটেইন কৰা মেইনটেইন ষ্ট্ৰিক্টনেছ পূৰা স্কুলত ষ্ট্ৰিক্টনেছ মেইনটেইন কৰা সেইটো কি কৈছে ডাইনামিক টিচিং এপ্ৰ'চ নে ইট ৰিকুৱায়াৰ্ছ ষ্টুডেণ্টছ টু লাৰ্ণ এক্টিভলি থ্ৰু এক্সপিৰিয়েঞ্চিয়েল এক্টিভিটিছ মানে হৈছে লাৰ্ণিং বাই ডুইং মানে হাতে কামে কৰি শিকা এণ্ড পাৰ্টিচিপেশ্যন আৰু ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন চ' ষ্টুডেণ্টজনে যেতিয়া বেছিক এতিয়া আমাৰ শিকে যেতিয়া কি ষ্টুডেণ্টে লেকচাৰবোৰতকৈ বেছি তেওঁলোকে যেতিয়া কিবা এক্টিভিটি বেছড যদি টিচিং হয় তেতিয়া তেওঁলোকে বস্তুবিলাক বেছি সোনকালে তেওঁ আয়ত্ব কৰিব পাৰে বা শিকিব পাৰে চ' এইটো অপশ্যন বিটো আমি ৰাখি থৈছোঁ নেক্সট আছে ইট মিনিমাইজেছ দ্য টাইম স্পেণ্ড বাই দ্য টিচাৰ্ছ অন লেচন প্ৰিপেৰেশ্যন ডাইনামিক এপ্ৰ'চে কি কৰে লেচন প্ৰিপেৰেশ্যন টিচাৰে যি লেচন প্ৰিপেয়াৰ কৰে তাত কি কৰিছে টাইমটো কি কৰিছে কমাই দিয়াকৈ ডাইনামিক এপ্ৰ'চ কয় নে ইট এনচিয়'ৰ্ছ ডেট অনলি টেক্সট বুক ডিফাইন থিয়ৰিজ আৰ ৰিপ্ৰডিউচড ইন এক্সাম এইটো কি কৰে যে এক্সাম যেতিয়া পাতা হ'ব তো ষ্টুডেণ্টে অকল টেক্সট বুকত যি এনচাৰ লিখা আছে বা যি ডেফিনেশ্যন লিখা আছে সেইটোহে তেওঁ লিখিব তেওঁ নিজৰ মতে লিখিব নোৱাৰে এইটো নেকি তো এইটোও নহ'ব কাৰেক্ট এনচাৰ আমাৰ হ'ব এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিংটো Question number 11 at the primary school level integrating mapping মেপ আঁকা বা মেপ পঢ়িব পৰা সেইটো ইনটু social studies or geography exercises primarily serves to promote প্ৰাইমেৰী স্কুলত ষ্টুডেণ্টক আমি যেতিয়া ছ'চিয়েল ষ্টাডিজ বা সমাজ বিজ্ঞান বা যেতিয়া ভূগোল পঢ়াওঁ তেতিয়া তাত মেপিং বস্তুটো আমি ইণ্টিগ্ৰেট কৰোঁ মানে মেপিংটোক আমি ইউজ কৰোঁ তো সেইটোৱে কি কৰে কি প্ৰমোট কৰে সেইটো সুধিছে আনচাৰ আছে এডভান্স আৰ্টিষ্টিক স্কেচিং স্কিলছ এণ্ড কালাৰ কোঅৰ্ডিনেশ্যন তেওঁলোকৰ আৰ্টিষ্টিক স্কিলটোক বা কালাৰ কোঅৰ্ডিনেশ্যন স্কিলটোক তেওঁলোকৰ ইনক্ৰিজ কৰে বা হেল্প কৰে এইটো শিকাত নে ৰড মেমৰাইজেশ্যন সেইটো মুখস্থ কৰাত নেশ্যনেল কেপিটেল চিটিজ এণ্ড পপুলেশ্যন সেইটো কাৰণে আমি মেপিং ব্যৱহাৰ কৰোঁ নে কনচেপচুৱেল আইডিয়াছ ৰিগাৰ্ডিং ৰিলেটিভ পজিশ্যনছ স্পেটিয়েল অৰিয়েণ্টেশ্যন এণ্ড স্কিলছ সেইটোৰ কাৰণে কোনটো লেটিটিউড লংগিটিউড দেন কোনটো জেগাত কোনটো কাণ্ট্ৰি আছে সেইটোৰ বিষয়ে আমি তেওঁলোকক শিকাবলৈ আমি মেপিংটো ইউজ কৰোঁ নে কেলকুলেটিভ মেথমেটিকেল স্পীড ফৰ লং ডিষ্টেঞ্চ ট্ৰান্সপৰ্ট লজিষ্টিক এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ তেওঁলোকৰ কিমান স্পীড লাগিব তেওঁলোকৰ ডিষ্টেঞ্চ কিমান হ'ব কিমান টাইম লাগিব সেইটো শিকাবলৈ তো ইয়াত গোটেইখিনি অলপ শুদ্ধ যেন লাগিছে কিন্তু মেইন এপ্ৰপ্ৰিয়েট আনচাৰটো হ'ব তেওঁলোকৰ আৰ্টিষ্টিক স্কেচিং স্কিলটো আমি ইনক্ৰিজ হয় মেপিং থ্ৰু দি চ' অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 12 দিয়া আছে ইমিডিয়েট ফিডবেক So immediate feedback is an indispensable and identifying characteristics of which of the following training techniques. So our টিচিং ট্ৰেইনিং যেতিয়া দিয়া হয় তেতিয়াহ'লে কিছুমান তাৰ টেকনিক্স থাকে যিখিনি আমি BEdত অলৰেডি কৰি আহিছোঁ চ' কি কৈছে ইমিডিয়েট ফিডবেক মানে টিচাৰে টিচিং কৰিলে আৰু লগে লগে তেওঁ যিটো ফিডবেক পাব সেইটো মানে কোনটো টিচিং ট্ৰেইনিং টেকনিকৰ পাৰ্ট হয় চ' মেক্ৰ' লেকচাৰিং মেথড মেক্ৰ' মানে কি হৈছে যোনটো ৰিয়েল ক্লাছৰুম হয় য'ত 50 to 60 ষ্টুডেণ্ট থাকিব কেতিয়াবা 100 থাকে তো তাত টিচিং কৰাটোক মেক্ৰ' টিচিং বুলি কয় নে মাইক্ৰ' টিচিং মেথডত কি হয় 5 to 10 ষ্টুডেণ্ট থাকিব তাত টিচাৰ এজনে যিকোনো এটা স্কিলৰ ওপৰত এটা টাইমত তেওঁ টিচিং কৰিব আৰু তেওঁ কি কৰিব তেওঁৰ পিছফালে ছুপাৰভাইজাৰ বহি থাকিব তেওঁ এই বস্তুখিনি অবজাৰ্ভ কৰিব টিচাৰজনৰ আৰু স্কিলটো অবজাৰ্ভ কৰিব আৰু তেওঁক ইমিডিয়েট কি দিয়ে তেওঁক ফিডবেক দিয়ে চ' মই কৈয়ে দিলোঁ বাৰু হ'লেও বাকী তো আমাৰ কাৰেক্ট আনচাৰটো আমাৰ কি হৈ যাব মাইক্ৰ' টিচিং বিটো কাৰেক্ট আনচাৰ হ'ব মাই কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 13 দিয়া আছে ইন হুইচ পেডাগজিকেল মেথড ইজ দ্য লাৰ্ণাৰ্ছ পাৰ্টিচিপেশ্যন মেড হাইলি প্ৰ'এক্টিভ লাৰ্ণাৰ মানে ছাত্ৰৰ
ষ্টুডেণ্টৰ পাৰ্টিচিপেণ্টটো কি থাকিব হাইলি প্ৰ'এক্টিভ মানে হাইলি এক্টিভ থাকিব ষ্টুডেণ্টছ আৰু টিচাৰে কি কৰিব অকল প্ৰিডমিনেণ্টলি এজ অ ফেচিলিটেটৰ তেওঁ অকল গাইড কৰি গৈ থাকিব তো এইটো মানে কোনটো পেডাগজিকেল মেথডত আমি এইটো হয় বুলি সুধিছে তো কনভেনশ্যনেল লেকচাৰ মেথড মানে কি টিচাৰ এজনে যিকোনো এটা ছাবজেক্ট বা এটা টপিকক লৈ পেলাই তেওঁ মুখেৰে বস্তুবিলাকৰ ফেক্ট বা তেওঁৰ থিয়ৰিবিলাক যি কৈ থাকে ক্লাছৰুমত সেইটোক লেকচাৰ মেথড কয় প্ৰজেক্ট মেথড হ'ব প্ৰজেক্ট মেথডত মানে কি কিবা এটা তোমাক টপিক দি দিয়া হ'ব সেইটোৰ ওপৰত তুমি এক্সপেৰিমেণ্ট কৰি মানে এইটো লাৰ্ণিং বাই ডুইং তো সেইটো হ'ব প্ৰজেক্ট মেথড আৰু ইয়াৰ কনক্লুজন ইয়াৰ আনচাৰ নিজে উলিয়াব আৰু টিচাৰে পিছত গৈ পেলাই এইটো কি কৰিব সেইটো চেক কৰিব তাৰপিছত তেওঁক যদি কিবা ভুল চুল হৈছে তেতিয়া তেওঁক গাইড কৰি দিব তো আমি গম পাই গ'লোঁ আনচাৰ আমাৰ ডাইৰেক্ট প্ৰজেক্ট মেথডত হ'ব কাৰেক্ট আনচাৰ কি প্ৰজেক্ট মেথড আমাৰ হ'ব কাৰেক্ট এনচাৰ ৰিচাইটেশ্যন মেথড মানে সেইটোৱে আবৃত্তি কৰি টেক্সট বুক ডিক্টেশ্যন মানে কিতাপ চাই পঢ়োৱা সেইটো মেথড তো এয়া নহয় আমাৰ প্ৰজেক্ট মেথড আৰু NEP 2020 এই প্ৰজেক্ট মেথডটো কি কৰিছে প্ৰমোট কৰিছে লাৰ্ণিং বাই ডুইং অৰ এক্সপেৰিয়েঞ্চিয়েল মেথড অৰ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং সেইটো What is the most appropriate and comprehensive meaning of the learning? Learning or most appropriate মিনিংটো কি সুধিছে আমাক লাৰ্ণিং মানে কি যেতিয়া আমাৰ ক্লাছৰুমত টিচিং লাৰ্ণিং প্ৰচেছ হয় টিচাৰে পঢ়ায় আৰু আমি শিকোঁ তো শিকনৰ মেইন একচুৱেল এপ্ৰপ্ৰিয়েট মিনিংটো আমাক সুধিছে অপশ্যনত দিয়া আছে দ্য একুইজিশ্যন অফ ফেক্ট থ্ৰু ইণ্টেনচিভ ৰিডিং যেতিয়া আমি কিবা এটা কিতাপ পঢ়ি পেলাই খৰচি মাৰি ভালকৈ পঢ়ি তাৰ ফেক্টবিলাক যেতিয়া আমি মুখস্থ কৰোঁ বা মনত ৰাখোঁ সেইটোকে কোৱা হৈছে লাৰ্ণিং নে দ্য পাৰ্মানেণ্ট মডিফিকেশ্যন অফ বিহেভিয়াৰ ৰিজাল্টিং ফ্ৰম এক্সপিৰিয়েঞ্চ এণ্ড ট্ৰেইনিং আমি লাৰ্ণিঙেৰে কি হয় মডিফিকেশ্যন অফ বিহেভিয়াৰ আমাৰ বিহেভিয়াৰ যি থাকে সেইটো আমাৰ মডিফিকেশ্যন হয় ষ্টুডেণ্টৰ বিহেভিয়াৰ মডিফিকেশ্যন হয় চ' লাৰ্ণিং মানে সেইটো হয় চ' ইয়াত কি কৈছে পাৰ্মানেণ্ট মডিফিকেশ্যন অফ বিহেভিয়াৰ ষ্টুডেণ্ট এজনৰ বিহেভিয়াৰটো কি হয় পাৰ্মানেণ্টলি এটা সময়ৰ পিছত মডিফাই হৈ যায় ফ্ৰম কিহৰ পৰা এক্সপিৰিয়েঞ্চ আৰু ট্ৰেইনিং তেওঁক যি ট্ৰেইনিং দিয়া হয় যি ক্লাছত ট্ৰেইনিং পায় বা এনভাইৰনমেণ্টত যি পায় যি তেওঁ এক্সপিৰিয়েঞ্চ কৰে প্ৰজেক্ট মেথড বা যিকোনো বা তেওঁক ফিল্ড ট্ৰিপত লৈ যোৱা হয় তেওঁ সেইটোৰ পৰা যি এক্সপিৰিয়েঞ্চ পায় পিয়াৰ গ্ৰুপ বা কমিউনিটিৰ লগত যেতিয়া তেওঁৰ কমিউনিকেশ্যন হ'ব তো তাৰ পৰা তেওঁ যি শিকিব তো এইবিলাকৰ পৰা কি হ'ব ষ্টুডেণ্টৰ বিহেভিয়াৰটো তেওঁ নিজৰ মডিফাই হৈ যায় বিহেভিয়াৰ কিন্তু পূৰা চেঞ্জ হৈ নাযায় তেওঁৰ যিখিনি বেয়া বিহেভিয়াৰ আছিলে সেইটো কি হয় ভাল হ'লে মডিফাই হৈ যায় চ' সেইকাৰণে কোৱা হয় লাৰ্ণিং ইজ আ মডিফিকেশ্যন অফ বিহেভিয়াৰ চ' আমাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি হলো বাকী অপশ্যনো পঢ়ি দিছোঁ দ্য স্ক'ৰিং অফ মেৰিটিয়াছ মাৰ্ক ইন ষ্টেণ্ডাৰ্ড এক্সামিনেশ্যন কিবা এটা এক্সামত তেওঁ ভাল মাৰ্কছ হাই স্ক'ৰ পোৱাটোকে লাৰ্ণিং কয়নে নে দ্য লিটাৰেল ৰিপ্ৰডাকশ্যন অফ একাডেমিক টেক্সট বুক তেওঁ কিতাপ এখন মানে ৱৰ্ড টু ৱৰ্ড তেওঁ বুজি পাইছে পঢ়িব পাৰিছে সেইটোকে আমি লাৰ্ণিং কওঁ তো আমাৰ যেতিয়া মডিফিকেশ্যন হ'ব এজন ষ্টুডেণ্টৰ বিহেভিয়াৰৰ তেতিয়া আমি তাকে ক'ম সেইটো একচুৱেল লাৰ্ণিং চ' অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব So, teaching aptitude or last question number 15 কি দিয়া আছে the quality of classroom teaching is most accurately reflected by which of the following parameters quality of classroom teaching classroom teaching or quality to কেনেকৈ আমি জুখিব পাৰোঁ বুলি কৈছে চ' কি আছে অপশ্যনত দিয়া আছে the silence and passive compliance maintained by students in class চ' পেচিভ লাৰ্ণিংটো হ'বই নালাগে পেচিভ মানে কি ক্লাছৰুমত টিচাৰে অকল কৈ আছে ষ্টুডেণ্টে অকল মানে শুনি আছে কেতিয়াবা নোট ডাউন কৰি আছে সেইটো কি কয় পেচিভ লাৰ্ণিং ষ্টুডেণ্টৰ কি হৈছে এক্টিভ ইনভলভমেণ্ট নাই তেওঁ অকল পেচিভ হৈ ৰৈছে টিচাৰহে নিজৰ ৰোলটো এক্টিভ কৰি থৈছে তো এইটোতো নহ'বই NEP 2020 আৰু কাৰেণ্ট এডুকেশ্যনৰ মতে আমাৰ ষ্টুডেণ্টৰ এক্টিভ ৰোল প্লে কৰিব লাগিব আৰু টিচাৰ এজ আ গাইড এণ্ড ফেচিলিটেটৰ হিচাপেহে অকল থাকিব লাগে চ' এইটো নহ'ব the sophisticated quality and standard of question asked by students studente কিমান ষ্টেণ্ডাৰ্ড কিমান হাই ফাই লেংগুৱেজ ইউজ কৰি তেওঁলোকে কুৱেশ্যন দিছে সেইটোৱে চেক কৰিব ক্লাছৰুমৰ কোৱালিটি টিচিং নে দ্য ফিজিকেল নিটনেছ অফ দ্য ক্লাছৰুম বৰ্ড এণ্ড চিটিং ষ্ট্ৰাকচাৰ ভিতৰখন কেনেকুৱা হৈ আছে বৰ্ড ক্লিনলি মুচি থোৱা বা বস্তুবিলাক চিটিং ষ্ট্ৰাকচাৰবিলাক প্ৰপাৰ থকা সেইটোৱে কোৱালিটি অফ ক্লাছৰুম টিচিং বুজাব নে দ্য পাৰ্চেণ্টেজ অফ পাছ ৰেট এচিভ ভায়া মেমৰাইজ টেষ্ট মেমৰাইজ টেষ্ট মানে কিবা এটা টপিক দিছে মুখস্থ কৰি পেলাই মুখস্থৰ বেচিছত কিবা এটা এক্সাম পাতি তাত কিমানেই বেছি হাই স্ক'ৰ পাইছে সেইটোকে আমি কোৱালিটি ক'ম ক্লাছৰুম টিচিঙৰ তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব
দ্য সফিষ্টিকেটেড কোৱালিটি এণ্ড ষ্টেণ্ডাৰ্ড অফ কুৱেশ্যন আস্ক বাই ষ্টুডেণ্ট ষ্টুডেণ্টজনে যেতিয়া কনচেপ্টটো ভালকৈ তেওঁ বুজি পাব তেতিয়াহে ষ্টুডেণ্টে নিজৰ তেওঁ কুৱেশ্যন বনাই পেলাই কুৱেশ্যন সুধিব পাৰিব তো সেইটো কুৱেশ্যন সোধাৰ এবিলিটি ষ্টেণ্ডাৰ্ডটো আমি চাই পেলাইহে গম পাব পাৰিম যে ক্লাছৰুমৰ কোৱালিটিটো কেনেকুৱা ভাল নে বেয়া হৈ আছে চ' কুৱেশ্যন নম্বৰ 50 চ' এইখিনি আছিলে আমাৰ আছিলে ছেকশ্যন 1 আৰু টিচিং এপ্টিটিউড আৰু ক্লাছৰুম মেথডলজিৰ কুৱেশ্যন আনচাৰ্ছ PYQ লগতে ৰিভিজন কৰিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আপোনালোকৰ কাৰণে আহিবলগীয়া গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স এক্সামৰ চ' ছেকশ্যন 2টো আমাৰ আছে নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020ৰ বিষয়ে ইয়াৰ কেইটামান কুৱেশ্যন আছে বলক আমি এইটো ডিছকাছ কৰি লওঁ চ' ইয়াৰ প্ৰথম কুৱেশ্যনটো আছে নেশ্যনেল NEP 2020 মষ্ট ইম্পৰ্টেণ্ট টপিক জিঅ' BEd এণ্ট্ৰেন্সৰ কাৰণে বহুতবাৰ কৈ থৈছোঁ হ'লেও আমি মুভিং টু দ্য ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে আমাক আণ্ডাৰ দ্য গাইডেন্স অফ হুজ চেয়াৰমেনশ্বিপৰ কথা সুধিছে চেয়াৰমেনশ্বিপ NEP 2020 ফাইনেলাইজড কোন চেয়াৰমেন আমি সবেই জানো আমি সকলোৱে জানো ডক্টৰ K কস্তুৰীৰংগন আমাৰ কি হয় NEP 2020ৰ চেয়াৰমেন হয় নেক্সট কুৱেশ্যন NEP 2020 ৰেকমেণ্ডেড কমপ্লিট ডিছকণ্টিনিউৱেশ্যন মানে ডিলিট ৰিমুভ কৰা which of the following academic কোনটো একাডেমিক প্ৰগ্ৰামক NEP 2020 কমপ্লিটলি ৰিমুভ কৰাৰ বা ডিছকণ্টিনিউ কৰাৰ কথা কৈছিল চ' কি হ'ব এইটোৰ আনচাৰ আমি জানো MPhil মাষ্টাৰ অফ ফিলচফিক ডিলিট কৰা হৈছে What is the structural pedagogical shift introduced by NEP 2020 replace long-standing 10+2 school pattern? So, কোনটো হ'ব আমি NEP 2020 একাডেমিক ষ্ট্ৰাকচাৰটো কি হয় 5+3+3+4 so কনফিউজ নহয় ইয়াত ভালকৈ চাই ল'ব 5+3+3+4 আমাৰ একাডেমিক ষ্ট্ৰাকচাৰ হয় একৰ্ডিং টু NEP 2020 আকৌ নেক্সট কুৱেশ্যনত আছে কি ইন দ্য নিউলি প্ৰপ'জ স্কুল এডুকেশ্যন ফ্ৰেমৱৰ্ক মানে সেইটোৱে NEPৰ স্কুল এডুকেশ্যনৰ ফ্ৰেমৱৰ্ক 5+3+3+4 হোৱাট নেম হেজ বিন এছাইন টু দ্য ইনিচিয়েল মানে ষ্টাৰ্টিঙৰ 5 বছৰক আমি 5+3+3+4 আছে এইটো ষ্ট্ৰাকচাৰ তো এই প্ৰথম 5 বছৰটো কি ষ্টেজ বুলি ক'ম সেইটো সুধিছে তো এইটো আমি সকলোৱে জানো ফাউণ্ডেশ্যনেল ষ্টেজ তাৰপিছত 5+3+4 এই 5 বছৰটো হৈ গ'ল আমাৰ ফাউণ্ডেশ্যনেল ষ্টেজ দেন এই 3টো হৈ যাব তাৰপিছত আছে প্ৰিপেৰেটৰী ষ্টেজ দেন এইটো 3 আছে আমাৰ মিডিল ষ্টেজ আৰু এই 4টো আমাৰ 9, 10, 11, 12টোক আমি ছেকেণ্ডাৰী ষ্টেজ বুলি কওঁ চ' ইয়াত কনফিউজন নাই বুলি ভাবোঁ চ' এইটো ষ্টেজৰ এইটো বহুত আহি থাকে চ' এইটো ভালকৈ ক্লিয়াৰ হৈ যাব একো কনফিউজন নাৰাখিব ইয়াতে অ'কে মুভিং টু দ্য নেক্সট কুৱেশ্যন According to the mandates of NEP 2020, formal skill development and vocational courses are scheduled to commence from which grade level? কি কৈছে স্কিল ডেভেলপমেণ্ট ক্লাছ বা ভকেশ্যনেল কোৰ্চেছবিলাক কোনটো ক্লাছৰ পৰা কোনটো গ্ৰেড মানে কোনটো ক্লাছৰ পৰা কমেন্স কৰা ষ্টাৰ্ট কৰাৰ কথা কৈছে চ' আমাৰ এইটোৰ আনচাৰ হ'ব চ' ইয়াৰ আমাৰ কাৰেক্ট এনচাৰটো হ'ব ক্লাছ 6ৰ পৰা আমাৰ ভকেশ্যনেল কোৰ্চেছ আৰু স্কিল ডেভেলপমেণ্ট কোৰ্চবিলাক ষ্টাৰ্ট হ'ব বুলি কোনে কৈছে NEP 2020 নেক্সট কুৱেশ্যন NEP 2020 emphasizes that wherever possible the medium of instruction up to at least which class should ideally be the mother tongue or regional language কোনটো ক্লাছলৈকে আমাৰ মাদাৰ টাং মাতৃভাষা বা তেওঁ ৰিজনেল লেংগুৱেজটো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ৰিজনেল লেংগুৱেজটো ইউজ কৰিব পাৰিব ক্লাছ 5লৈকে দেন কুৱেশ্যন নম্বৰ 22 কুৱেশ্যন নম্বৰ 22ত আছে এইটো বহুত ইম্পৰ্টেণ্ট আহি থাকে GDP গ্ৰছ ডমেষ্টিক প্ৰডাক্ট is targeted to be jointly spent on education by the union and state government under NEP 2020 কিমান পাৰ্চেণ্টেজৰ কথা সুধিছে তো আমাৰ এইটোৰ আনচাৰ কিমান হ'ব 6%. In accordance with NEP 2020, the Ministry of Human Resource Development MHRD has been formally renamed as Ministry of Human Resource Development NEP 2020 ৰিনেম কৰিছে আৰু ৰিনেম কৰি কি নামেৰে জনা যায় এইটো MHRD কেতিয়া Ministry of Education এইটো বহুত ইম্পৰ্টেণ্ট চাই যাব চ' নেক্সট কুৱেশ্যনটো আমাৰ আছে হোৱাট ইজ দ্য প্ৰিচাইজ ফাংচন অফ দ্য নিউলি এইটো
এব্ৰিভিয়েশ্যনবিলাক দিছিলোঁ আপোনালোকক ABCৰ টো ফুল ফৰ্মো আহে আমাৰ 2025ৰ এণ্ট্ৰেঞ্চত ABCৰ ফুল ফৰ্মটো সুধিছিলে চ' ইয়াৰ ফুল ফৰ্ম চাই ল'ব একাডেমিক বেংক অফ ক্ৰেডিট অফ আণ্ডাৰ NEP 2020 কিন্তু মই টাইম বহুত গৈ আছে কাৰণে কুইকলি কৈ গৈ আছোঁ ABCৰ কাম কি হয় ষ্টুডেণ্ট এজনৰ একাডেমিক ক্ৰেডিটছবিলাক তেওঁৰ যিমান কেইখন হায়াৰ স্কুলতবিলাক পঢ়িছে তেওঁ গোটেইখিনি একাডেমিক ক্ৰেডিটবিলাক ৰিজাল্টবিলাক গোটেইখিনি তাতে ষ্ট'ৰ কৰি ৰখা হয় আৰু পিছত তেওঁৰ এইটো ট্ৰান্সফাৰেবল হয় যদি তেওঁ এখন স্কুলৰ পৰা বেলেগ এখন কলেজত যদি এডমিশ্যন ল'ব তো তেওঁৰ গোটেইখিনি সেই ABC ইয়াৰ পৰাই ABC থ্ৰু দি ডাটাখিনি ট্ৰান্সফাৰ হৈ যাব পাৰে তেনেকুৱাই হয় ABC একাডেমিক বেংক অফ ক্ৰেডিট Next question number is NEP 2020 targets achieve gross enrollment ratio GER of 100% in school education from preschool to secondary level but by which target year? So তেওঁলোকৰ স্কুল এডুকেশ্যন প্ৰিস্কুলৰ পৰা ছেকেণ্ডেৰী স্কুললৈকে এনৰলমেণ্ট ৰেচিঅ'টো 100% হ'ব বুলি কৈছে তো টাৰ্গেট এটা ইয়াৰ টাৰ্গেট হিচাপে লৈছে সেই ইয়াৰটো কিন্তু কি সুধিছে তো আমাৰ ইয়াৰ হ'ব 2030 চ' এইখিনি আছিলে আমাৰ NEP 2020ৰ মষ্ট ইম্পৰ্টেণ্ট PYQs প্লাছ আহিবলগীয়া কুৱেশ্যনছ চ' এইখিনি আপোনালোকে ভালকৈ চাই ৰিভিজন কৰিব অলপ ডিফিকাল্ট লেভেলত মই ৰাখিছোঁ পেপাৰবিলাক যাতে এক্সামত যদি ইয়াতকৈ ডিফিকাল্ট আৰু নাহে যদি এক্সামত যদি আপোনালোকৰ আহে তো আপোনালোকৰ কাৰণে বহুত ইজি হ'ব আপোনালোক পেনিক নহ'ব চ' নেক্সট ছেকশ্যন চি আছে কি আছে এডুকেশ্যন চিষ্টেমছ ৰেগুলেটৰী বডিজ এণ্ড গভৰ্ণমেণ্ট ইনিচিয়েটিভছবিলাক আছে সেইটো ছেকশ্যন আমি চাম প্ৰাইম ৰেগুলেটৰী বডি চাৰ্ভ ইজ দ্য মেইন গভৰ্ণিং মেকানিজম ফৰ টাৰ্চিয়াৰী মানে মই কৈছিলোঁ এডুকেশ্যন চিষ্টেমটোক ইকনমিকৰ টাৰ্চিয়াৰী ছেক্টৰ বুলি কোৱা হয় চ' হায়াৰ এডুকেশ্যন লেভেল ইন ইণ্ডিয়া চ' ইণ্ডিয়াৰ হায়াৰ এডুকেশ্যন লেভেলবিলাক লাইক কলেজ ইউনিভাৰ্চিটিছবিলাকৰ মেইন গভৰ্ণিং বডি কোন হয় আমাৰ এইটো চবেই জানো আমি ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন UGC নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ বহুত দিগদাৰী ইন হুইচ ইয়াৰ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন ফৰ্মেলি এষ্টাব্লিছ কোনটো বছৰত UGC এষ্টাব্লিছ কৰা হৈছিল কাৰেক্ট আনচাৰ হ'ব 1956 এইখিনি আৰু ফেক্টুৱেল হয় মনত ৰাখিব লাগিব এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERTৰ ফুল ফৰ্ম হয় এইটো কোনটো বছৰত এষ্টাব্লিছ হৈছে সুধিছে ইয়াৰ আনচাৰ হ'ব 1961 নেক্সট কুৱেশ্যন full operational expansion of digital educational portal known as Swayamৰ full form খুলিছে Swayamৰ full form মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে study waves of active learning for young aspiring minds এইটো আনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে Operation Blackboard এইটো খুব ইম্পৰ্টেণ্ট Operation Blackboard was landmark centrally sponsored scheme হয় এইটো চ' এইটো ষ্টেট স্পন্সৰ্ড স্কিম নহয় এইটো চেণ্টাৰে স্পন্সৰ কৰিছে লঞ্চড primarily to elevate the minimum infrastructure quality of এইটো কোনটো লেভেলত অপাৰেশ্যন ব্লেকবৰ্ডটো হেৰি কৰা হৈছিলে লঞ্চ মানে তো এইটো আমাৰ এলিমেণ্টাৰী এডুকেশ্যন স্কুলবিলাকত অপাৰেশ্যন ব্লেকবৰ্ডটো আমাৰ ইমপ্লাই কৰা হৈছিলে What is the primary operational mandate of National NCTA? এইটোৰ ফুল ফৰ্ম সোধে এক্সামত চ' NCTA প্ৰাইমেৰিলি কাম কি সুধিছে চ' NCTA কি কৰে এইটো হয় টিচাৰ এডুকেশ্যন টিচাৰ ট্ৰেইনিংবিলাকত এইটোৰ ইয়াৰ ভূমিকা আছে চ' আমি অপশ্যনছ অফ ফাণ্ডিং ষ্টেট চাইণ্টিফিক লেব নো কণ্ডাক্টিং চিভিল ছাৰ্ভিচ এক্সাম নো অভাৰচিং পলিটেকনিক কাৰিকুলাম নো আনচাৰ কি হ'ব ছেট আপ এণ্ড মেইনটেইনিং ষ্টেণ্ডাৰ্ড বেঞ্চমাৰ্ক ইন টিচাৰ এডুকেশ্যন আনকি BEd কলেজবিলাক এইবিলাক NCTৰ আণ্ডাৰত এইবিলাক ফাংচন হয় Next question আছে আমাৰ the centrally sponsored scheme RMSA which stands for Rashtriya Madhyamik Shiksha Abhiyan was formally launched in which year এইটো 2025ত আহিছিলে so ইয়াৰ correct answer হ'ব 2009 কৰবা 2007 পাব লেকিন সেইটো 2007 টো correct answer নহয় ইয়াৰ correct answer হ'ব 2009 What is the primary structure focus of the Central Educational Program? It was Central Educational Program হয় নিপুণ ভাৰত ইয়াৰ ফুল ফৰ্ম দিছোঁ আপোনালোকে পঢ়ি ল'ব চ' ইয়াৰ কাম কি নিপুণ ভাৰতৰ setting up artificial intelligence AI সেইটো নহয় no so creating a national initiative for proficiency in understanding and numeracy to ensure baseline foundation skills so student primary schoolot student সকলক প্ৰথমতে numerical ability মানে counting প্লাছ মাল্টিপ্লিকেশ্যন ডিভিজন এইবিলাক কি হয় বেছ হয় এইবিলাক শিকোৱাৰ এইবিলাকত প্ৰফিচিয়েঞ্চি হোৱাৰ ক্ষেত্ৰত কোনে কাম কৰে এইটো নিপুণ ভাৰতে ইয়াত নিপুণ ভাৰতৰ এইটো কাম হয় বাকীখিনি অপশ্যন পঢ়ি ল'ব এইবিলাক নহয় মেইন হয় নিউমেৰিচি য'ত থাকিব নিপুণ ভাৰত তাত থাকিব এইটো
সো ইয়াৰ লগতে আমাৰ NEP 2020 কুৱেশ্যন হৈ গ'ল, টিচিং এপ্টিটিউডৰ হৈ গ'ল, তাৰপিছত এডুকেশ্যনেল পলিচিছবিলাকৰ হৈ গ'ল। এতিয়া লাষ্ট ছেকশ্যন বাচি আছে আমাৰ। লাষ্ট ছেকশ্যনটো হৈছে এডুকেশ্যনেল সাইকোলজি এণ্ড লাৰ্ণিং ডিছঅৰ্ডাৰ। এইটো জেনেৰেলি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চত নাহে, কেতিয়াবা এটা দুটা আহি গৈছে বাৰু লাৰ্ণিং ডিছঅৰ্ডাৰবিলাকৰ বিষয়ে, কিন্তু এইখিনি মেইনলি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চত সোধা হয়, দেন তেজপুৰ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চত সোধা হয়। তো যি ডাইনেমিক এবাৰ চলি আছে BEd এণ্ট্ৰেঞ্চ এক্সামবিলাকৰ, যেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিত হৈ গৈছে, চ' সেইকাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰো কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন দি দিয়ে, যদি এইবিলাক কিন্তু টিচিং এপ্টিটিউডৰ আণ্ডাৰতে আহে। সেইকাৰণে মই ভাবিছোঁ আৰু কেইটামান কুৱেশ্যন মই তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চৰ কাৰণে যি পঢ়িছিলোঁ সেইখিনিও মই ইয়াতে আপোনালোকক দি দিওঁ, যাতে আপোনালোকে এবাৰ চাই ল'ব পাৰে, আৰু যদি এক্সামত যদি সুধি দিয়ে বাই চান্স, তেতিয়াহ'লে আপোনালোকে আনচাৰবিলাক কৰিব পাৰিব। এক্সপিৰিয়েঞ্চিং পাৰ্চিষ্টেণ্ট ইম্পেয়াৰমেণ্ট ইন ৰিডিং কেপেবিলিটি, word recognition and phonetic decoding is most typically diagnosed with যদি ছাত্ৰ ছাত্ৰী এজনে যদি আখৰ চিনিব পৰা নাই, ৱৰ্ডখিনি ধৰিব পৰা নাই, কি হয় ৱৰ্ড চিনি নাপায়, বা ফনেটিক বা ফনেটিক মানে কি চাউণ্ড যদি প্ৰনাউন্স কৰিব পৰা নাই শব্দবিলাকক, তো এইটো কি ডায়েগন'জ বুলি কোৱা হয়? এইটোক আমি কি কওঁ? ডিছলেক্সিয়া বুলি কওঁ। ডিছগ্ৰাফিয়া মানে যেতিয়া ৰাইটিং ডিছঅৰ্ডাৰ, আৰু ডাইলেক্সিয়া মানে ৰিডিং ডিছঅৰ্ডাৰ। এইটো মনত ৰাখিব, এইটো ৰিডিং আৰু ওপৰৰ ডিছগ্ৰাফিয়াটো ৰাইটিং ডিছঅৰ্ডাৰ। তলত আছে C, ডিছকেলকুলিয়া মানে কেলকুলেট, মানে যেতিয়া নাম্বাৰ তেওঁ চিনি নাপাব, ডিজিট এইবিলাক চিনি নাপায়, প্লাছ মাইনাছ কৰিব নোৱাৰে, তো সেই তেনেকুৱা ডিছঅৰ্ডাৰবিলাকক আমি কওঁ ডিছকেলকুলিয়া। তাৰপিছত আছে ডিছগ্ৰাফিয়া। মই এতিয়া কৈ আহিছিলোঁ ডিছগ্ৰাফিয়া মানে কি ৰাইটিং ডিছঅৰ্ডাৰবিলাক। তেতিয়াহ'লে আমি ডাইৰেক্ট ইয়াতে পাই যাম ৰাইটিং এক্সিকিউশ্যন এণ্ড ফাইন মটৰ কোঅৰ্ডিনেশ্যন। ফাইন মটৰ মানে ভালকৈ পেঞ্চিল ধৰিব নোৱাৰে, ভালকৈ লিখিব নোৱাৰে, মুভমেণ্ট কৰিব নোৱাৰে হাতৰ এলবোৰ, সেইবিলাকক আমি ডিছগ্ৰাফিয়া বুলি কওঁ। এইটো আমাৰ লাষ্ট ইয়াৰ আহিছিলে কিন্তু এণ্ট্ৰেঞ্চত। কি আছে? কুৱেশ্যন নম্বৰ 36, এ সাইকোলজিকেল এনজাইটি। আমি সকলোৱে জানো এনজাইটি কি হয়, ডিপ্ৰেশ্যন কি হয়। চ' এই সাইকোলজিকেল এনজাইটি ডিছঅৰ্ডাৰ হয় কেৰেক্টাৰাইজ বাই ইৰেশ্যনেল ইণ্টেন্স ফিয়াৰ ইনক্ল'জড অৰ ৰেষ্ট্ৰিক্টেড স্পেচ। এটা যদি সৰু কম স্পেচত থাকিলে মানে ঘুটন টাইপ মেহচুচ কৰে, তো সেইবিলাকক আমি ক্লষ্ট্ৰফবিয়া ডিছঅৰ্ডাৰ বুলি কওঁ। কুৱেশ্যন কি দিছে? হুইচ অফ দ্য ফলোয়িং ইজ নট, নহয়, কোনটো নহয় কৈছে। কুৱেশ্যন ৰিডিং স্কিল চবতছে প্ৰথমতে ভাল কৰিব আপোনালোকে, মানে বেছি ফ'কাছ কৰিব। নট কনষ্টিটিউট ৰেকগনাইজ ডেভেলপমেণ্টেল টিয়াৰ অৰ লেভেল উইদিন দ্য ষ্টেণ্ডাৰ্ড ক্লাছিফিকেশ্যন অফ টিচিং লেভেল। চ' টিচিঙৰ লেভেলবিলাকক কিছুমান ষ্টেণ্ডাৰ্ডত কি হৈছে ক্লাছিফাই কৰা হৈছে। চ' আমাক কি কৈছে ষ্টেণ্ডাৰ্ড ক্লাছিফিকেশ্যনত কোনটো নপৰে বুলি কৈছে। চ' মেমৰি লেভেল থাকে, আণ্ডাৰষ্টেণ্ডিং থাকে, ৰিফ্লেক্টিভ থাকে, এই ডিফাৰেঞ্চিয়েশ্যন লেভেলটো নাথাকে। চ' এইটো কোনটো নহ'ব পাৰে? এইটো 4টো B2 নহ'ব। ইন ৰিফ্লেক্টিভ প্ৰেক্টিছ in educational psychology fundamentally implies the utilization of which cognitive mechanism? So your answer hobo thinking about one's own thinking is metacognition. মানে আমাৰ critical thinking ability to কেনেকৈ বস্তুটো আমি বুজি পাইছোঁ, আণ্ডাৰষ্টেণ্ড কৰিছোঁ, থিংকিংটোক আমি কি কওঁ? মেটাকগনিশ্যন কওঁ। Who famously stated the educational maxim, education is the manifestation of perfection already in man. এইটো বহুত ফেমাছ কোটেশ্যন হয় এডুকেশ্যনৰ। চ' এইটো কোনে কৈছিলে? স্বামী বিবেকানন্দে যিয়ে কৈছিলে। লাষ্ট কুৱেশ্যন, দ্য পেডাগজিকেল ষ্ট্ৰেটেজি ডিজাইনড ফৰ adult learning environment, where learners are highly self-directed, autonomous is termed as andragogy. পেডাগজি যেনেকৈ এইটো এণ্ড্ৰাগজি। চ' এইটো ইমান মনত ৰাখিলে হ'ল, ইমান ডিফিকাল্ট লেভেলততো নাহে কুৱেশ্যন, কিন্তু হ'লেও মই ইনকেছ যদি আহি যায় তেতিয়াৰ কাৰণে মই আপোনালোকক ছেফ ছাইডত থাকিবৰ কাৰণে মই দি দিছোঁ 4-6টামান কুৱেশ্যন এডুকেশ্যন চাইক'লজিৰ। চ' আজিৰ এয়াই আছিলে। নেক্সট মই যোৱাকালি মই PYQ 2020 মই জেনেৰেল নলেজৰ ভিডিঅ'ছ এটা আপলোড কৰিছিলোঁ। আজি মই এইখিনি কৰিলোঁ টিচিং এপ্টিটিউডৰ। মই মক টেষ্ট এটা প্ৰিপেয়াৰ কৰি আছোঁ, ফুল লেংথ মক টেষ্ট। সেইখিনি মই প্ৰভাইড কৰিম বহুত সোনকালে। কালি 8 জুলাই আপোনালোকৰ এডমিট কাৰ্ড কালি আহিব। চ' ভালকৈ এডমিট কাৰ্ডবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব, নিজৰ চেণ্টাৰ ভালকৈ চাই ল'ব ক'ত পৰিছে, আৰু এডমিট কাৰ্ডত যিবিলাক ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইখিনি এবাৰ ভালকৈ পঢ়ি ল'ব, আৰু যি লাগতীয়াল বস্তুবিলাক আছে সেইখিনি এতিয়াৰ পৰাই ভালকৈ যোগাৰ কৰি ৰাখি থ'ব। আৰু মই কালি মই মেথছ নিউমেৰিকেল এবিলিটি আৰু ৰিজনিঙৰ এটা তেনেকৈ ওৱান শ্বৰ্ট ৰিভিজন ভিডিঅ' দিম। তাতে মই ছল্ভ কৰি দিম প্ৰব্লেমবিলাক, আপোনালোকে সেইখিনিও চাই ল'ব এবাৰ, আৰু নিজে এবাৰ কপিত ছল্ভ কৰিব ট্ৰাই কৰিব। ইমান ডিফিকাল্ট লেভেলতো মেথছ আৰু ৰিজনিং নাহে, হ'লেও মই কৈ দিম যোনখিনি মষ্টলি মানে আস্ক কুৱেশ্যন হয় সেইখিনি চাই ল'ব। আৰু আশা কৰিছোঁ মই যিহেতু ইনিচিয়েটিভ লৈছোঁ আপোনালোকে
আপোনালোকৰ এইটো হেল্প হৈ আছে। চ' যদি এইটোৰ PDF লাগে কমেণ্ট ছেকশ্যনত আপোনালোকে মোক মেছেজ কৰিব লিংক বুলি, আৰু মই তেতিয়া মই PDFৰ লিংকটো আপোনালোকক মই চবকে দি দিম। আৰু থেংক ইউ ছ' মাছ, এয়াই আছিলে আজিৰ কাৰণে, আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ছ' মাছ, অল দ্য বেষ্ট, ষ্টাডি হাৰ্ড।